সবাই দুঃখ পদত্যাগ কৰিব লাগিব সবাই দুঃখ পদত্যাগ কৰিব লাগিব শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু পদত্যাগ কৰিব লাগিব শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু পদত্যাগ কৰিব লাগিব শিক্ষা কৰিব লাগিব শিক্ষামন্ত্ৰী এতিয়ালৈকে কিয় পদত্যাগ কৰা নাই বিজেপি চৰকাৰৰ জবাব লাগে জবাব শিক্ষামন্ত্ৰী এতিয়ালৈকে কিয় পদত্যাগ কৰা নাই বিজেপি চৰকাৰৰ জবাব লাগে জবাব ৰাজহুৱা শিক্ষা স্বাৰ্থত এই চলিব ৭৫ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত এই সংগ্ৰাম চলিছে চলিব আজি আমি ৰাজ্যৰ ১২টাকৈ সংগঠন আমি আজি ইয়াত প্ৰতিবাদত বহিছোঁ আৰু আমাৰ মূল দাবী হৈছে যে সেৱাক ৰক্ষা কৰিব লাগে। কাৰণ আমি দেখিলোঁ যে বিগত যি মেট্ৰিক পৰীক্ষা হৈ গ'ল মেট্ৰিক পৰীক্ষাৰ সময়ত এখন দুখনকৈ তিনিখনকৈ পেপাৰ ইংৰাজীৰ পৰা আৰম্ভ কৰি বিজ্ঞান গণিতৰ পেপাৰ ফাদিল হ'ল, কিন্তু তাৰ পিছতো আজি পৰ্যন্ত কিন্তু কোনো ধৰণৰ আমি যি আশ্বস্ত হ'ব পৰা কিন্তু আমি তদন্তৰ আমি যি ৰিজাল্ট পাব লাগিছিল ৰিজাল্ট নাপালোঁ। গোটেই বিষয়টো CID হস্তান্তৰ কৰা হ'ল, কিন্তু CID হস্তান্তৰ কৰাৰ পিছতো CID কিন্তু যি ধৰণে আচলতে গোটেই বিষয়টো তদন্ত কৰিব লাগিছিলে তেওঁলোকে তদন্ত নকৰিলে বা তেওঁলোকে তদন্তৰ যি আমাক প্ৰতিবেদন দিব লাগিছিলে প্ৰতিবেদন তেওঁলোকে আমাক নিদিলে। গতিকে আমি বাৰম্বাৰ কৈছোঁ বা পূৰ্বৰ যিসমূহ অধ্যক্ষ আছিলে শান্তিকাম হাজৰিকাৰ পৰা আৰম্ভ কৰি জয়ন্ত বুঢ়াগোহাঁই তেওঁলোকে কৈছিলে যে সেৱাৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা আচলতে পেপাৰ ফাদিলৰ দৰে আচলতে ঘটনাবোৰ ঘটে, টকাৰ বিনিময়ত তাত আচলতে পেপাৰৰ কিনা বেচা চলে। কিন্তু তাৰ পিছতো এতিয়ালৈকে ৰমেশ চন্দ্ৰ জৈনৰ দৰে এগৰাকী বিষয়াই এতিয়ালৈকে এনেকৈ এটা চেয়াৰমেন হৈ আছে, যিগৰাকী ৰমেশ চন্দ্ৰ জৈনৰ দৰে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ পেপাৰ আচলতে ফাদিল হৈছে। গতিকে তেওঁ এতিয়ালৈকে চেয়াৰমেন হৈ আছে। গতিকে কাৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁ চেয়াৰমেন হৈ আছে? গতিকে আমাৰ স্পষ্ট কথা স্পষ্ট দাবী ৰমেশ চন্দ্ৰ জৈনে পদত্যাগ কৰিব লাগিব আৰু সেৱাৰ অফিচৰ ভিতৰৰ পৰাই হওক বা বাহিৰৰ পৰা যিসকল ব্যক্তিয়ে এই সমগ্ৰ পেপাৰ ফাদিল কাণ্ডৰ লগত জড়িত আছে সকলো তদন্তৰ আওতালৈ আনিব লাগে আৰু সেৱাৰ যিসমূহ বিষয়া আছে সমুদায় বিষয়াক আচলতে তদন্তৰ আওতালৈ আনি এক নিৰপেক্ষ তদন্তৰ দ্বাৰা সেৱাক ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে।